এয়া কি চিনি পাইছেনে বাৰু? বহুতে চাগে চিনি পাইছে, বহুতে নাই পোৱা। এয়া হৈছে অমৰা। অকণমান কুমলীয়া দেই, বেছি টান হ'লে কাটিবলৈ দিগদাৰী হয়। এয়া কটাৰীখনেৰে ফালি ফালি মই 3 দিন নিমখত দি থৈছিলোঁ। সেইটো ভিডিঅ' মই ক'ত হেৰুৱালোঁ জানো। এটা পাত্ৰত নিমখ দি পেলাই থৈ দিছিলোঁ আৰু কোমল হৈ যায় জানেনে, এনেকৈ 3 দিনমান নিমখত দি থ'লে। আৰু 2 দিন দিলেও হয়, মই 3 দিনেই দিলোঁ। আৰু তাৰপাছত সেয়া উলিয়াই পেলাই 3 দিনৰ পিছত অকণমান হালধি সানি পেলাই, নিমখটো দিয়াই আছে গতিকে অলপ হালধি সানি মই এইখিনি ৰ'দত দিম। আৰু নিমখটো যদি নাথাকে তেতিয়াহ'লে আকৌ দিব পাৰে। মই পিছে যেতিয়া তেলত দিম তেতিয়া আকৌ নিমখ দিম যে, সেইকাৰণে এতিয়া আৰু দিয়া নাই। এয়া হালধি সানি মই ৰ'দাই আছোঁ। মাজে মাজে বৰষুণো দিছে, সেইকাৰণে কেতিয়াবা ৰ'দত উলিয়াব পাহৰিও গৈছোঁ। এনেকৈ ৰ'দাই যোৱাকালি এয়া মই লাষ্ট ৰ'দাইছিলোঁ আৰু এয়া বেলকনিতে ৰ'দাইছোঁ। বেছি ৰ'দ নপৰিলেও এনেকৈ ৰ'দাইছোঁ। ওপৰত দিব গ'লে কি হয় জানেনে, কেতিয়াবা হঠাৎ বৰষুণ আহে, আনিবলৈ পাহৰি যাওঁ। মোৰ আচাৰত বহুত তেনেকুৱা হয়, সেইকাৰণে এনেকৈ ৰ'দাই লৈছোঁ। আৰু ইয়াত দেখিছে, এইফালে লৈছোঁ মই মছলা, বিশেষ একো নাই, ধনিয়া, জিৰা, চফ আৰু পাঁচফোৰণ। সেইফালে লৈছোঁ শুকান জলকীয়া। ইমানেই মছলা। ইচ্ছা কৰিলে আৰু ইয়াৰ লগত জনি এনেকৈ দিব পাৰে, মই দিয়া নাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া মই গেছটো অফ কৰি দিছোঁ। মোৰ মছলা ভাজা হৈ গ'ল। ব'লক এতিয়া মই এখন প্লেটত উলিয়াই থৈছোঁ। ঠাণ্ডা হ'লে মিক্সিৰ জাৰ এটাত গুড়া কৰি ল'ম। এয়া ঠাণ্ডা হ'ল। আৰু ব'লক এইখিনি এতিয়া একদম ফাইন পেষ্ট নবনাওঁ দেই, অকণমান গোটাগুটি হৈ থকাকৈ পেষ্ট এটা বনাই ল'ম। আৰু মছলাখিনি গুড়া কৰাৰ পিছত পুনৰবাৰ মই গেছটো জ্বলাই লৈছোঁ। ব'লক ইয়াতে এতিয়া মই মিঠাতেল দিছোঁ আৰু ক'লা জিৰা ফুটাই লৈছোঁ। নিমখ, এইবাৰ দিছোঁ হালধি, গুড়ি কৰি লোৱা মছলাখিনি হৈছে অমৰা। আৰু এতিয়া ভালকৈ লৰাই বগৰাই দিম যাতে মছলা আৰু তেলখিনি অমৰাখিনিত লাগি ধৰে। ভিনেগাৰ আৰু একেবাৰে শেষত দিলোঁ ভিনেগাৰ। অৱশ্যে ভিনেগাৰ এই মানে আচাৰটোত নিদিলেও হয়, কিয়নো যিহেতু মই নিমখত তিয়াই থৈছিলোঁ, গতিকে ভেঁকুৰ নালাগে। কিন্তু তথাপিতো ক'ৰবাত বেয়া হৈ যায় বুলি অকণ ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। আৰু মোৰ আইনাৰ বৈয়ামকেইটা লেতেৰা হৈ আছে, গতিকে মই এটা আইনাৰ পাত্ৰতে এনেকৈ থৈ দিছোঁ। আৰু মই যে মছলাখিনি দেখাইছোঁ, এই ধৰণত আপোনালোকে আচাৰত মছলা দিবচোন, অকণ চফ সৰহকৈ দিব, তেতিয়া আপোনাৰ এটা বিৰাট ধুনীয়া গোন্ধ আহে। পাঁচফোৰণ, চফ এইবিলাক সকলো মিলি পেলাই খাবলৈ বহুত টেষ্টি হয়। ট্ৰাই কৰিব। আৰু নিমখটো আচাৰত সদায় মুখত লগাকৈ দিব লাগে। আৰু এয়া আজি আহিছোঁ চাই টেম্পুললৈ। ব'লক অকণমান আপোনালোককো লৈ যাওঁ। আজি মোৰ 21 দিনীয়া ব্ৰতটো শেষ হ'ল আৰু তাতে অকণমান এয়া চাকি বন্তি জ্বলালোঁ। প্ৰাৰ্থনাৰ শেষত এয়া ভিডিঅ' কৰিছোঁ দেই, প্ৰাৰ্থনা কৰিলোঁ। আৰু ইমান গৰম আছিলে নহয়, মানে চিৰিবিলাকত ভৰি দিবই নোৱাৰি। পানী দিয়াত আছে, তথাপিতো ভৰি দিলে একদম ভৰি পুৰি যায়। আৰু এইফালে এয়া যে জুইকুৰা যে জ্বলি থাকে, তাতো অকণমান প্ৰদক্ষিণ কৰিলোঁ, সেৱা এটা কৰিলোঁ। এয়া 18 চনৰ পৰাই এইকুৰা জুই জ্বলি আছে, মেইন হেৰিয়াৰ পৰা অনা হৈছে। আৰু অকণমান চাই টেম্পুলটোও দেখাই দিছোঁ। মনটো বহুত মোৰ ভাল লাগে ইয়ালৈ গৈ পেলাই। আৰু এয়া চাওক, একেবাৰে দৌৰি দৌৰি সেইখিনি পাৰ হৈছোঁ। ইমান ভৰি তলুৱা জ্বলি গৈছিলেগৈ। আৰু আজি বিৰাটো ৰ'দ আছিলে। আৰু একেবাৰে শেহতীয়া চাকি বন্তি জ্বলাই তাত কাঁহীখনো মানে দিলোঁ। দি পেলাই একেবাৰে শেষত ভাবিলোঁ পুনৰবাৰ অকণমান আকৌ সেৱা এটা কৰি লওঁ, বাহিৰতে যে আছে মূৰ্তি জনা, তাতে বোলো অকণমান এয়া গৈছোঁ, প্ৰাৰ্থনা কৰিলে আহোঁ আকৌ এবাৰ। মোৰ বিৰাট শান্তি লাগে মনটো এনেকৈ চাই টেম্পুল গৈ। আৰু তেন্তে আজিলৈ আহোঁ।